হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলো উঠিলে না মই উঠিছোঁ চাওক। এয়া সূৰ্য দেৱতা ওলাব, প্ৰণাম কৰিব। এয়া ৰাতিপুৱাতে এই গাড়ী চাওক। আৰু এয়া কুঁৱলী হৈ আছে। আপোনালোকে কেনেকুৱা আছে জনাব। মই ভালে আছোঁ, কিন্তু এটা কথা কৃষ্ণ প্ৰভু, এয়া মানুহে এই কৰ্মটো কৰে, পানী খুলি থৈ যায়। মোৰ গোটেই ৰাতিটো পানী নোহোৱা কৰি থৈ দিয়ে। কোন মূৰ্খবোৰে জানো এনেকুৱা কাম কৰে, গোটেই ৰাতিটো পানী নোহোৱা কৰি থৈ দিয়ে। তাৰপিছত পানী খুলি এয়া পানী পাইপ চাওক, পানী পাইপ মানুহৰ ভালৰ কাৰণে কৰিলে মানুহে মানে বেয়াটো ভাবে। গোটেই শুকাই আছে মোৰ পানী জানা। তেনেকুৱা কি কৰিব লাগে মানুহে। মই কিমান সুবিধা কাৰণ চবেই পাইপ পুতি দিছে, মই কিন্তু পাইপ পুতা নাই। যে এইটো মানুহে প্ৰাণী বস্তুৱে পানী খাবই লাগিব, হয়নে নহয়? ভাত মুঠি এঘণ্টা দেৰি হ'লেও পানী গিলাচটো খাবই লাগিব, হয়নে? গতিকতে মই এয়া পানীটো ইহঁতক সুবিধাৰ কাৰণে দিছোঁ, মোক এইটো কৰিছে। মোৰ ভিতৰত পানী নাই বুজিছা। এনেকুৱা মানুহবোৰক কি কৰা যায় বাৰু? কোনে যে কৰিছে, গোটেই ৰাতিটো পানী নাই, পানী শুকাই আছে মোৰ। আৰু ইমান ৰাতিপুৱাতে কাৰ পোৱালি মোৰ বাৰীৰ ভিতৰৰ পৰা দৌৰ মাৰি গৈছে। লাল হেৰি পিন্ধিছে, চুৱেটাৰ পিন্ধিছে, লাল চুৱেটাৰ পিন্ধিছে, কাৰ জানো। মই সিফালে গৰু দিব গৈছোঁ, একদম দৌৰ মাৰি গৈছে। যদি ভাল মানুহ হয় দৌৰি মাৰি যায় নেকি? লাল চোলা পিন্ধা আছে, লাল। একদম দি কুদিছে সেইফালে। মই কৈছোঁ আৰে ভাল মানুহ আহিলেতো কেতিয়াও দৌৰ নামাৰে। কিয় দৌৰ মাৰিব লাগে? কাক ভয় খাব লাগে? কিবা বস্তু বিচাৰি আছে মোক কওক না। মানুহে সদায় মানুহে সঁচাটোত থাকিব লাগে না, মিছাটোত যাব নালাগে নহয়। ভয় খাব লাগে কিয়? মই কিমান সুবিধাৰ কাৰণে দিছোঁ, সিহঁতে তথাপিও মোক ভাবা নাই। মোৰ ইমান নিদয়া হৃদয় নহয়, পানী খাক মানুহে বুলি কৈ পেলাই মই পানী পাইপটো ইফালে পুতা নাই। চবেই পুতি দিছে, সিফালেও পুতিছে, ইফালেও পুতিছে, মই পুতা নাই। কিয় পুতিম? ৰাতিপুৱাতে ৰাম নাম ল'ব লাগে, ল'লোঁ বিশ্বনাথ ৰাম নাম প্ৰভু। কিন্তু কি হ'ব, কাহিলী পোৱাতে বোলে এই পক্ষীৰে মাততে কাহিলী পোৱাতে নিশাৰে টোপনি ভাঙে। এইষাৰ কথা সকলোৱে জানে। চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মোৰ বাক্য মিট নাযায়, চিৰযুগমীয়া হৈ থাকিব। যেনেকৈ পিতৃ মাতৃয়ে নিজৰ ভগৱান, এই কথাষাৰ সকলোৱে জানিব। অইন দেৱতাক পূজাতকৈ গণেশে সেৱা কৰাৰ দৰে পিতৃ মাতৃক সেৱা কৰি তেওঁ প্ৰথম আসন পাইছে দেউতাকৰ মাকৰ কোলত। ঠিক তেনেকুৱা সন্তানেও পিতৃ মাতৃ বাক্য মানিব লাগে। চাওক, এই পুৱাতে সকলোৱে খোজকাঢ়িব আহিছে মৰ্ণিং ৱাক কৰিবলৈ কাৰণে। ল'ৰা ছোৱালীবোৰ এতিয়াহে আহিছে। ইমান ৰাতিপুৱাতে আন্ধাৰে মিন্ধাৰে মোৰ বাৰীত সোমাই কি কৰে? ৰাতিপুৱাতে আহি মোৰ বাৰীত সোমাই কি লুটিব আহে ঠিক নাই, লুটি লৈ যায়। চাওক, অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, মই কেনেকুৱা জেগাত আছোঁ। সেই পাহাৰখন চাওক, আৰু এই মছজিদৰ ল'ৰা ছোৱালীবোৰ গৈ আছে। কিনো ক'ম, আপোনালোকক আগতীয়াকৈ জনালোঁ। সকলোৱে ভালে থাকক, ময়ো ভালে আছোঁ। সূৰ্য দেৱতাক প্ৰণাম কৰিব কৃষ্ণ। এই ভিতৰখন চাওক অন্ধকাৰে হৈ আছে। মই বাহিৰত ওলাইছোঁ, ইয়া গৰুজনী চাইছে নহয়, গৰু উলিয়ালোঁ বাহিৰত। এই শিমলুজোপাৰ ফুল সৰে যে, চাওক এই পশু পক্ষীবোৰ কিমান আনন্দত দেউদি নাচিছে আপোনালোকে চাওক। আৰু গৰুও খাই আছে, ছাগলী গৰু চাওক। সকলোৱে ভালে আছে, ভালে থাকক। ইমানতে কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, ময়ো আশীৰ্বাদ কৰিছোঁ। টাটা বাই বাই, থেংক ইউ কৃষ্ণ।